নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। জেনেৰেল সায়েন্সৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আজি মই 7 নম্বৰ খণ্ডটো লৈ আহিছোঁ আপোনালোকৰ বাবে। ৰেলৱে এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয়, লগতে APSC, SSC, এছাম পুলিচ আৰু এছাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডৰ যি এক্সাম হ'ব তাৰ কাৰণেও আপোনালোকে এইকেইটা প্ৰশ্ন উত্তৰ চাই যাব পাৰে, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন সকলো এক্সামতে আহে। আহক আমি সেশনটো আৰম্ভ কৰোঁ। আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে পানীৰ তলত সৃষ্টি হোৱা বুদবুদবোৰে কি দাপোনৰ দৰে আচৰণ কৰে। পানীৰ তলত যিবোৰ বুদবুদ আহি থাকে তাতে এটা গোলাকাৰ ধৰণৰ আকৃতি লয়। এই গোলাকাৰটো আচলতে কি দাপোনৰ আকৃতি লয়? যদি আমি অৱতল বা উত্তল দাপোন চাওঁ, ই অৱতল দাপোনৰ দৰে আচৰণ কৰে, বিহেভ কৰে। আৰু তো যদি সেই বুদবুদটোত আমি নিজকে চাওঁ, অৱতল দাপোনত যেনেকুৱা ধৰণৰ দেখা পোৱা যাব তেনেকুৱা দেখা পোৱা যায়। তো এইটো কি হয়, প্ৰকৃততে এইটো বাইকনভেক্স বা স্ফেৰিকেল লেন্স বুলি ক'ব পাৰোঁ। আৰু অৱতল দাপোন উত্তল দাপোনৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি লাগে। কনভেক্স লেন্স কোনটো, কনকেভ লেন্স কোনটো, এইটো অৱতল দাপোনটোক কনকেভ লেন্স বুলি ক'ব পাৰোঁ আৰু উত্তল দাপোনটোক কোৱা হয় কনভেক্স লেন্স। 2 নম্বৰটোলৈ আহিছোঁ। সাধাৰণতে চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান? স্পষ্ট দৃষ্টি আপুনি দেখিবলৈ ন্যূনতম দূৰত্ব হ'ব লাগিব 25 সেণ্টিমিটাৰ। ইয়াতকৈ ওচৰত হ'লেও অলপ অসুবিধা হ'ব বা অলপ দূৰ হ'লেও ইমান বেছি হেৰি নহ'ব। আৰু তো ইয়াতে কি হৈছে, আমি সাধাৰণতে যদি আমি অন্ধকাৰ ৰাতি চাওঁ, প্ৰায় 48 কিলোমিটাৰ দূৰত যদি এটা মমবাতি জ্বলি থাকে আমি দেখা পাম সেইটো যে ইমানখিনি দূৰত্বত এটা কিবা এটা জ্বলি আছে। কিন্তু যিহেতু পৃথিৱীখন প্ৰতি 5 কিলোমিটাৰৰ মূৰে মূৰে হেলনীয়া হৈ গৈছে, যিহেতু গ'ল 5 কিলোমিটাৰৰ মূৰে মূৰে আৰু দেখা নাপায়, সেইটো কাৰণতে ইমান দূৰ সম্ভৱ নহয় দেখাটো। কিন্তু আপুনি নিশ্চয় আকাশৰ তৰাটো দেখিছে কিমান দূৰত থাকে, কিন্তু আমি ধুনীয়াকৈ দেখা পাওঁ। তো এইটো একচুৱেলি যিটো ক'লোঁ মই, এটি চাকি বা এটি মমবাতি যদি 48 কিলোমিটাৰ দূৰতো থাকে আমি সেইটো দেখা পাম। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম কম্পিউটাৰ কোনে নিৰ্মাণ কৰিছিলে? প্ৰথম কম্পিউটাৰ নিৰ্মাণ কৰিছিলে চাৰ্লছ বেবেজে। 1837 চনতেই তেওঁ এই কম্পিউটাৰ নিৰ্মাণ কৰিছিলে। একচুৱেলি তেতিয়া সেইটো দ্য এনালাইটিকেল ইঞ্জিন বুলি ক'ব পাৰোঁ। একচুৱেলি কোৱা হৈছিল এনালাইটিকেল ইঞ্জিন বুলি। আৰু এতিয়া কম্পিউটাৰৰ ক্ষেত্ৰত যিকেইটা জেনেৰেশ্যন আছে মই সেইকেইটা আপোনালোকক কৈ দিওঁ। প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰটো হৈছে ভেকুৱাম টিউবছ। এই ভেকুৱাম টিউবছটো চলে 1940 পৰা 56 চনলৈ। তাৰপিছতে আহে ছেকেণ্ড জেনেৰেশ্যন 1956 পৰা 63 লৈ। তেতিয়া ট্ৰেনজিষ্টৰ ব্যৱহাৰ কৰা হৈছিলে। তাৰ পাছতে আহে থাৰ্ড জেনেৰেশ্যনটো 1964 চনৰ পৰা 71 চনলৈ হয়। আৰু তেতিয়া ইণ্টিগ্ৰেটেড চাৰ্কুইট IC যিটো কোৱা হয় ইণ্টিগ্ৰেটেড চাৰ্কুইট চিপ ব্যৱহাৰ কৰা হয়। আৰু ফৰ্থ জেনেৰেশ্যনতে আহি যায় মাইক্ৰ' প্ৰচেছৰ। এইটো হয় 1972 পৰা 2010লৈ। আৰু 2010ৰ পৰা বৰ্তমান চলি আছে 5th জেনেৰেশ্যন, আৰু এইটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। 4 নম্বৰ প্ৰশ্নটো হৈছে 1 MBত কিমান বাইটছ থাকে? 1 MBত কিমান বাইটছ, মানে এইটো কে বাইটছ হ'ব লগা আছিলে, কিলো বাইটছ থকা হ'ব লগা আছিলে। এইটো লিখাত মোৰ অকণমান ভুল হ'ল। 1 MBত 1024 কিলো বাইটছ থাকে। তো এতিয়া এই বাইটছৰ কথাটো অকণমান কৈ দিওঁ। মেমৰিৰ যিটো হিচাপ কম্পিউটাৰ বা আমাৰ মোবাইলৰ 1 বাইটত থাকে 8টা বিট, 8 বিটছ। আৰু 1024টা যদি বিটছ লগ লাগে তেনেহ'লে 1 কে বিটছ হয়, কিলো বাইটছ হয়। আৰু 1024টা কিলো বাইটছ লগ লাগিলে 1 মেগাবাইটছ হয়। ঠিক তেনেকৈ 1024টা মেগাবাইট লগ লাগিলে হয় গিগাবাইট। গিগাবাইটৰ পিছতে আহে টেৰাবাইট, টেৰাবাইটৰ পিছত আহে পেটাবাইট। তো এনেকৈ আগুৱাই গৈ থাকে। এতিয়া এই MBৰ লগত ভিত্তি কৰি মই এটা কথা কৈ দিওঁ। ইণ্টাৰনেট স্পীড যিটো আমি জিঅ'ই হওক বা আপুনি যিয়েই নচলাই কিয়, আমি বৰ্তমান MBত স্পীডটো পাই আছোঁ। আৰু 2017ত ইণ্টাৰনেটৰ ক্ষেত্ৰত আটাইতকৈ স্পীড কোনখন দেশত পোৱা হৈছিলে? এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে। তো ছাউথ কোৰিয়াত ইণ্টাৰনেটৰ আটাইতকৈ বেছি স্পীড পোৱা গৈছিলে। এভাৰেজ স্পীড 28.6 Mbps-লৈ গৈছে। তাৰ পাছতে আহে নৰৱেৰ স্থান। নৰৱেত 23.5 Mbps এভাৰেজ স্পীড পোৱা গৈছিলে। আমাৰ ভাৰতবৰ্ষৰ স্থান এই ক্ষেত্ৰত আছিলে 89 নম্বৰ পজিশ্যনত, 89 নম্বৰ। আৰু ভাৰতবৰ্ষত এভাৰেজ স্পীড 2017ত পোৱা গৈছে, যিটো ইণ্টাৰনেশ্যনেল তালিকা হয় সেইখনত 6.5 MB। ইয়াৰ পিছতে অন্য এটা প্ৰশ্ন হ'ব পাৰে LTE। আমি যিটো কওঁ আমাৰটো থাকে ভইচ অভাৰ LTE, VoLTE। এইটোৰ ফুল মিনিঙো আহিব পাৰে। LTEৰ ফুল মিনিং হৈছে লং টাৰ্ম ইভলিউশ্যন। আৰু এইটো প্ৰথম ইউজ কৰা হৈছিলে নৰৱেৰ অছলোত আৰু ষ্টকহোমত, ছুইডেনৰ ষ্টকহোমত 2009 চনতে এইটো প্ৰথম ব্যৱহাৰ কৰা হৈছিলে।
5 নম্বৰ প্ৰশ্নটো হৈছে নিউক্লিয়াৰ ৰিয়েক্টৰত নিয়ন্ত্ৰক হিচাপে কি ব্যৱহাৰ কৰা হয় নিউক্লিয়াৰ ৰিয়েক্টৰত নিয়ন্ত্ৰক হিচাপে গধুৰ পানী ব্যৱহাৰ কৰা হয় তাৰোপৰি গ্ৰেফাইট আৰু কেডমিয়ামো ব্যৱহাৰ কৰা হয় কেৱল গধুৰ পানী নহয় আৰু গধুৰ পানীৰ ৰাসায়নিক সংকেতটো হৈছে D2O এলিসা পৰীক্ষা কিহৰ বাবে কৰা হয় এলিসা পৰীক্ষা বা এলিসা টেষ্ট কৰা হয় এইচৰ ধৰা পেলাবলৈ এইচ ধৰা পেলাবলৈ আপোনাৰ দেহত এইচ হৈছে নেকি তেনেকুৱা ধৰণৰ যদি টেষ্ট কৰিছে এই এলিসা টেষ্টটো কৰে এতিয়া এইচৰ ফুল ফৰ্ম কেতিয়াবা আহে তো মই কৈ দিছোঁ বহুতে জানে বাৰু একুৱেৰিড ইমিউনো ডেফিচিয়েঞ্চি চিনড্ৰম আৰু এইচ কি ভাইৰাছৰ দ্বাৰা হয় HIV ভাইৰাছৰ দ্বাৰা এই ৰোগ হয় HIVৰ সম্পূৰ্ণ নাম হৈছে হিউমেন ইমিউনো ভাইৰাছ এই ভাইৰাছে কি কৰে আমাৰ শৰীৰৰ তেজত যিটো WBC থাকে হোৱাইট ব্লাড সেলস এইবোৰক প্ৰভাৱিত কৰে আৰু আমাৰ ইমিউনো সিস্টেমটো নষ্ট কৰি পেলায় আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে গছৰ বৃদ্ধি জোখা যন্ত্ৰবিধৰ নাম কি গছৰ বৃদ্ধি জোখা যন্ত্ৰবিধ হৈছে ক্ৰিস্কোগ্ৰাফ এই ক্ৰিস্কোগ্ৰাফেৰে গছৰ বৃদ্ধিটো জোখা হয় এই ক্ষেত্ৰত এটা প্ৰশ্ন হয় গছত যে জীৱন আছে সেই কথা প্ৰথম কোনে কৈছিলে তো ভাৰতৰ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুই এই কথা প্ৰথম কৈছিলে যে গছতো জীৱন থাকে 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো সম্ভ্ৰান্ত গেছ কোনবোৰ নিষ্ক্ৰিয় গেছবোৰে হৈছে সম্ভ্ৰান্ত গেছবোৰ হৈছে হিলিয়াম নিয়ন আৰ্গন জেনন ৰেডন আৰু ক্ৰিপ্টন তো ইয়াৰ ৰাসায়নিক সংকেত কিটাও কৈ দিও কাৰণ ৰেলৱে ALPত এইবোৰ যথেষ্ট আহিছে হিলিয়াম Ne হলে নিয়ন তাৰ পাছত আছে আৰ্গন AR প্ৰথমটো বৰফলা দ্বিতীয়টো সৰুফলা তাৰ পাছত আহে জেনন XE তাৰ পাছত আহে ৰেডন RN আৰু লাষ্টত আহিছে ক্ৰিপ্টন KR আৰু ইয়াতে কি হয় এইকেইটা সম্ভ্ৰান্ত গেছ কি কাৰণত কয় এই গেছবোৰে বিক্ৰিয়া নকৰে নিষ্ক্ৰিয় গেছ এইবোৰ কাৰো লগত বিক্ৰিয়া কৰাৰ ইহঁতৰ প্ৰয়োজন নাথাকে কাৰণ এওঁলোকৰ এই বাহিৰৰ যেটো খোল থাকে তাতে 8টা কৈ ইলেক্ট্ৰন থাকে অৰ্থাৎ বাহিৰৰ খোলটো সম্পূৰ্ণ হৈ থাকে 8টা বা যেনেকুৱা কৈ থাকিব লাগে তেনেকুৱা কৈ থাকে ইয়াতে অন্য এটা প্ৰশ্ন হ'ব পাৰে যে আমাৰ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতু কি প্লেটিনাম আৰু গোল্ডক প্ৰায় পৃথিৱীত মুক্ত অৱস্থাত পোৱা যায় 9 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান শতাংশ 78% 78% আৰু অক্সিজেন থাকে 21% আৰ্গন থাকে 0.90% আৰু আমাৰ যেটো কাৰ্বন ডাই অক্সাইড হেতু থাকে 0.03 এতিয়া চাব এটো হৈছে আমাৰ বায়ুমণ্ডলৰ কথা কিন্তু পৃথিৱীৰ ভূমণ্ডলৰ কথা ক'লে কি থাকিব অৰ্থাৎ আৰ্থ ক্ৰাষ্ট বুলি যেটো কয় CRUST ক্ৰাষ্ট আমাৰ ভূমণ্ডলত অক্সিজেনৰ পৰিমাণ আছে 46.6% সিলিকন আছে 27% আৰু এলুমিনিয়াম আছে 8.1% আৰু আইৰন আছে 5% তো এইদৰে আমাৰ ভূমণ্ডলৰ যেটো শতাংশ হিচাপে চাবলৈ গলে এলিমেন্টবোৰ কলো ইয়াৰ পিছৰটো লৈ আহিছো অশ্ৰু গেছ কোনবিধ অশ্ৰু গেছবিধ হৈছে ক্লৰোপিক্ৰিন বা ইয়াক এমোনিয়া বুলিও কোৱা হয় বা এক্ৰোলিন এই বুলিও কোৱা হয় তো ইয়াৰে যেটো ৰাসায়নিক সংকেত হেতু হৈছে Cl3CNO2 তো এইটো হৈছে ইয়াৰ ৰাসায়নিক সংকেত তাৰোপৰি অন্য এটা সংকেত আছে একচুয়ালি ভালে কিটা সংকেত আছে আৰু এই গেছবিধ প্ৰধানকৈ কোড ব্যৱহাৰ হয় আপোনালোকে নিশ্চয় জানে যদি মানুহৰ ভিৰ হয় বা তেনেকুৱা ধৰণৰ কিবাত এই গেছবিধ ব্যৱহাৰ কৰি মানুহ পলুৱাই খেদা হয় তো ইয়াতে টিয়াৰ গেছৰ অন্য এটা ফৰ্মুলা হৈছে C10H5ClN2 এইটো এটা ফৰ্মুলা নেমু টেঙা কিয় হয় এই নেমু টেঙা হয় সাইট্ৰিক এসিডৰ বাবে নেমুত যে সাইট্ৰিক এসিড থাকে এই সাইট্ৰিক এসিডে নেমুৰ সোৱাদটো টেঙা কৰে আৰু এই ভিটামিন সিৰ অভাৱ পূৰাই নেমুত কি আছে এটো জানে নিশ্চয় ভিটামিন সিৰ অভাৱ পূৰণ কৰে এই কাৰণে নেমু টেঙা যথেষ্ট পৰিমাণে খালে দেহাটো ভালে থাকে আৰু এতিয়া চাব এটা প্ৰশ্ন ৰেলৱে এক্সামত প্ৰায় আহিছে ভিটামিনবোৰৰ ৰাসায়নিক নাম ভিটামিন সিৰ ৰাসায়নিক নাম কি এসকৰ্বিক এসিড আৰু ভিটামিন সিৰ অভাৱত হোৱা এবিধ মুখ্য ৰোগ হৈছে স্কাৰ্ভি আৰু ইয়াতে অন্য এটা প্ৰশ্ন হ'ব পাৰে ই পানীত দ্ৰৱণীয় নে অদ্ৰৱণীয় পানীত দ্ৰৱণীয় নে তেলত দ্ৰৱণীয় তো এইটো প্ৰশ্ন উত্তৰ আপোনালোকে কমেন্ট সেকশনত দিব 12 নম্বৰ প্ৰশ্নটোলৈ আহিছো কাৰ্বনিক পদাৰ্থ তথা যৌগৰ আয়ুস কিদৰে নিৰ্ণয় কৰা হয় কাৰ্বন ডেটিং প্ৰক্ৰিয়াৰে এই কাৰ্বনিক পদাৰ্থৰ তথা কাৰ্বনিক যৌগৰ আয়ুস নিৰ্ণয় কৰিব পাৰি পৃথিৱীৰ আয়ুস কিন্তু এই ক্ষেত্ৰত বেলেগ এটা প্ৰক্ৰিয়াৰে নিৰ্ণয় কৰা হয় এটো হয় ইউৰেনিয়াম
প্ৰক্ৰিয়াৰে ইউৰেনিয়াম প্ৰক্ৰিয়াৰে পৃথিৱীৰ আয়ুস নিৰ্ণয় কৰিব পাৰি তো বন্ধু বান্ধৱীসকল আজিৰ এই 7 নম্বৰ খণ্ডটোত 12টা প্ৰশ্ন উত্তৰ মই লিখি দিলোঁ আপোনালোকক তাৰোপৰি ইয়াৰ লগত জড়িত বিভিন্ন প্ৰশ্ন মই কৈছোঁ যদি আপোনালোকে এইবোৰ নোট কৰে আপোনালোকৰ ৰিভিজনত সুবিধা হ'ব তাৰোপৰি মনত ৰ'ব বেছি দিনলৈ আমি যিমানে ৰিভিজন কৰিম সিমানে বেছি দিনলৈ মনত থাকিব তো এক্সামত যদি টপকে মনত পৰিব লাগে তেনেহ'লে আপোনালোকে যিমান পাৰে ৰিভিজন কৰক আৰু একেবোৰ ভিডিঅ'কে বাৰে বাৰে চোৱাতকৈ নিজে এবাৰ নোটটো লিখি ল'লে আপোনালোকৰ যথেষ্ট লাভৱান হ'ব আপোনালোকৰ ডাটাখিনিও বাচি যাব চকুটোৱেও কষ্ট পোৱাৰ পৰা মুক্ত হ'ব মোবাইলৰ স্ক্ৰীনখন চাই আপোনালোকে এইবোৰ পাৰিলে নোট কৰি ল'ব আজিলৈ ইমানখিনি ধন্যবাদ